লিটল ফ্লাৱাৰ স্কুলৰ বিদ্যালয় সপ্তাহৰ সফল সামৰণি। প্ৰতি বছৰৰ দৰে এই বছৰো নলবাৰীৰ ৰাখাৰীৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় লিটল ফ্লাৱাৰ স্কুলত যোৱা 9 ডিচেম্বৰৰ পৰা 15 ডিচেম্বৰলৈকে বিদ্যালয় সপ্তাহ উদযাপন কৰা হয়। বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰফেসৰ যজ্ঞেশ্বৰ বুজৰ বৰুৱাদেৱে ৰাতিপুৱা পতাকা উত্তোলন কৰি বিদ্যালয় সপ্তাহৰ কাৰ্যসূচীসমূহ মুকলি কৰে। বিদ্যালয়ৰ শৈক্ষিক উপদেষ্টা অসীম কুমাৰ কাছে শিল্প প্ৰদৰ্শনীৰ দ্বাৰা মুকলি কৰি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে। বিদ্যালয় সপ্তাহ উপলক্ষে নাৰ্চাৰী শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আন্তঃবিভাগ আৰু বৰ্হি বিভাগত বিভিন্ন শিতানত বিভিন্ন খেল ধেমালি অনুষ্ঠিত কৰা হয়। দবা, কেৰেম, বেডমিণ্টন, ফুটবল, হাই জাম্প, লং জাম্প, মাৰাথন ৰেচ আদিৰ উপৰিও গীত, কবিতা, নৃত্য, বাতৰি পৰিৱেশন, বাইদেউ পৰিৱেশন, আকস্মিক বক্তৃতা আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। 13 ডিচেম্বৰৰ পৰা 15 ডিচেম্বৰলৈ নলবাৰী জিলা পুথিভঁৰালত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সাংস্কৃতিক অনুষ্ঠানসমূহ অনুষ্ঠিত কৰাৰ লগতে পুৰস্কাৰসমূহো প্ৰদান কৰা হয়। পুৰস্কাৰসমূহ প্ৰদান কৰে ক্ৰমে বিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা সভাপতি যজ্ঞেশ্বৰ বুজৰ বৰুৱা, অধ্যক্ষ বিভা বুজৰ বৰুৱা, বিদ্যালয়ৰ শৈক্ষিক উপদেষ্টা অসীম কুমাৰ কাছৰ লগতে লিটল ফ্লাৱাৰ স্কুলৰ জ্যেষ্ঠ শাখা আৰু কনিষ্ঠ শাখাৰ উপাধ্যক্ষা ক্ৰমে কবিতা শৰ্মা আৰু কাবেৰী বুজৰ বৰুৱাই। যোৱা 7 দিনৰ পৰা আমাৰ স্কুল সপ্তাহ চলি আহিছে। সঁচাকৈ এই যোৱা 7 দিন আমাৰ বিভিন্ন খেলা, বিভিন্ন ফাইন আৰ্টছ কম্পিটিশ্যন আদি হৈছে। ফুটবলৰ পৰা আৰম্ভ কৰি বেডমিণ্টনকে ধৰি স্পৰ্টছত আৰু লগতে ফাইন আৰ্টছত ডিবেটিং, ড্ৰয়িং কম্পিটিশ্যনৰ পৰা আৰম্ভ কৰি ডেন্স কম্পিটিশ্যন, ছং কম্পিটিশ্যন, বিভিন্ন ধৰণৰ প্ৰতিযোগিতা হৈছে। আৰু এই কম্পিটিশ্যনবিলাকত কম্পিটিটৰ ইমান বেছি হৈছে, তেওঁলোকৰ প্ৰতিভা দেখিলে সঁচাকৈ ভাল লাগে। বিশেষকৈ কালচাৰেল ছাইডটোত আমাৰ ল'ৰা ছোৱালীয়ে দেখুওৱা প্ৰতিভা সঁচাকৈ মানিব লাগিব। তাৰ মাজতে বিদ্যালয়ৰ জন্মলগ্নৰে পৰা ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা বিশিষ্ট চিকিৎসক ডাক্তৰ তপন ডেকাক বিদ্যালয়ৰ ফালৰ পৰা উষ্ম সম্বৰ্ধনা জনোৱা হয়। তেখেতৰ সৈতে উপস্থিত থাকে তেখেতৰ পত্নী তথা সুচিকিৎসক ডাক্তৰ ৰেণুকা ডেকা। ডিচেম্বৰত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা বিশিষ্ট চিন্তাবিদ ডক্টৰ অখিল ৰঞ্জন দত্ত। মুকলি সভাতে বিদ্যালয়ৰ বাৰ্ষিক মুখপত্ৰ ব্লুমিং বাডছ উন্মোচন কৰা হয়। মুখপত্ৰখনি উন্মোচন কৰে বিদ্যালয়ৰ পৰিচালন সঞ্চালক সঞ্জয় বুজৰ বৰুৱা আৰু কল্পনা বুজৰ বৰুৱাই। আমাৰ সভাত উপস্থিত আছিল গুৱাহাটী ইউনিভাৰ্চিটি পলিটিকেল ছায়েন্সৰ হেড ৰূপম ভূঞা, তেখেত উপস্থিত আছিল আৰু কৌশিক হালৈ আছিল, তেখেতে গান গায়। তাৰপিছত আৰু এই দুজনেই বিশেষকৈ আছে। ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন বনাইথ কাৰ্যসূচীৰে মুখৰিত হৈ পৰা নলবাৰী জিলা পুথিভঁৰালৰ সাংস্কৃতিক সন্ধিয়াত বিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে জনপ্ৰিয় গায়ক ৰূপম ভূঞাই গীত পৰিৱেশন কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বঢ়াই তোলে। এনেদৰে এইবাৰে ৰহণীয়া অনুষ্ঠানেৰে বিদ্যালয় সপ্তাহৰ সফল সামৰণি পৰে। আমাৰ স্কুলত প্ৰতিবাৰে কেইবাটাও বেষ্ট প্ৰাইজ দিয়া হয়, বেষ্ট এৱাৰ্ড, যেনে বেষ্ট হাউচৰ মানে তাত মানে এনেকৈ কাউণ্ট কৰা হয় যে যিবিলাকে ভাল ষ্টুডেণ্ট, যিবিলাকৰ কোনো কমপ্লেইন নাই, যিবিলাকে বহুত এৱাৰ্ড পায়, যিবিলাকে প্ৰপাৰ ইউনিফৰ্মত আহে, যিবিলাকে 99% এটেণ্ডেঞ্চ থাকে, সেইবিলাক মাৰ্কছ কাউণ্ট হয়। কাউণ্ট হৈ পেলাই 4টা হাউচ আছে, সেই কাউণ্ট হৈ পেলাই যিটো মানে হাউচে বেছি মাৰ্ক পায় তেওঁক বেষ্ট হাউচ প্ৰাইজ দিয়া হয়।